বোকাৰ লগত বহুকেইটা কথা জড়িত হৈ আছে। প্ৰধানকৈ আমি যদি চাওঁ তেতিয়াহ'লে আউনীআটী সত্ৰত বহুতো ভক্তৰ সমাগম ঘটে, গতিকে ভক্তৰ পদধূলিত ঈশ্বৰ থাকিব পাৰে। গতিকে সেই ধাৰণাত এক নম্বৰতে আমি ভাবিব পাৰোঁ যে সেই ঈশ্বৰৰ পদধূলাকে আমি শিৰত গ্ৰহণ কৰিছোঁ বা গোটেই সৰ্বশৰীৰত লৈছোঁ। আৰু 2 নম্বৰ কথাটো হ'ব পাৰে সৰ্বভাৰতীয় যিখিনি আমি মুনি দেখিবলৈ পাওঁ, তেওঁলোকে বাবাজী দেখিবলৈ পাওঁ, তেওঁলোকেও সমস্ত শৰীৰতে এই মৃত্তিকা লেপন কৰে। গতিকে সেইটো এটা এক সংস্কৃতিলৈ ৰূপান্তৰিত হৈছে। আৰু যিহেতু আমি অসমীয়া সমাজে মাটিকে আশ্ৰয় কৰিয়ে আমি গোটেই কৰ্মখিনি সম্পাদন কৰি আহিছোঁ, আমাৰ কৃষিকাৰ্য কৰি আহিছোঁ বা বিহুবিলাক আমাৰ মাটিৰ লগতে জড়িত। গতিকে এই মাটিক যদি আমি বহাগৰ প্ৰথম দিনটোতেই সন্মান কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ সমস্ত গোটেই বছৰটোৱে আমাৰ ভালে কুশলে যাব পাৰে। ধন্যবাদ। আৰু বিহুলৈ সকলোলৈকে আমি শুভেচ্ছা জনাইছোঁ। সকলোকে আমাৰ তৰফৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আমাৰ বহাগৰ প্ৰথম দিনটো সকলোৱে আমি বোকা খেল খেলোঁ আৰু এই খেল খেলা এটা আমাৰ পৰম্পৰা আৰু বিশ্বাস আছে। প্ৰকৃতিক আমাৰ মা বুলি গণ্য কৰা হয় আৰু বছৰৰ প্ৰথম দিনটো যদি আমি গাত বোকা লেপন কৰোঁ, আমাৰ বছৰটোৰ বাবে চৰ্মৰ যিবিলাক ৰোগ হয় সেই ৰোগবিলাকৰ পৰা পৰিত্ৰাণ পাওঁ বুলি আমাৰ এটা বিশ্বাস আছে। আৰু সেই বিশ্বাস অনুসৰি বছৰৰ প্ৰথম দিনটোত আমি বোকা খেল খেলোঁ আৰু এইটো আমাৰ পৰম্পৰা হিচাপে চলি আহিছে। হয়, ভকত বৈষ্ণৱে প্ৰথমে সত্ৰাধিকাৰ প্ৰভুৱে তিলক লৈ আৰম্ভ কৰি দিয়ে, শুভাৰম্ভ কৰে আৰু ইয়াৰ পাছতে সমূহ ভকত বৈষ্ণৱে ক্ৰমান্বয়ে মানে এঘৰ এঘৰকৈ গৈ আমি এইটো মানে আনন্দ ভাৱনেৰে সকলোকে বোকা লেপন কৰোঁ। হয়, গৌৰৱোজ্জ্বল ইতিহাস দাঙি ধৰা আউনীআটী সত্ৰৰ বোকা খেলৰ যোগেদি আচলতে ইজনে সিজনক বোকা সানি আমাৰ যিটো বন্ধুত্ব আৰু সমন্বয়ৰ প্ৰতীক হিচাপে গণ্য কৰে আৰু পৃথিৱীক আমাৰ মা তুল্য বুলি জ্ঞান কৰা হয়। মাক যদি শৰীৰত ধাৰণ কৰা হয় তেতিয়াহ'লে আমাৰ যি চৰ্মৰোগ আছে চৰ্মৰোগ নাইকিয়া হয় বুলি এক লোকবিশ্বাস আছে আৰু আউনীআটী সত্ৰৰ এক গৌৰৱোজ্জ্বল ইতিহাস বহন কৰে আৰু ইজনে সিজনক বোকা সানি সমন্বয়ৰ প্ৰতীক হিচাপে একতাৰ বান্ধোন দাঙি ধৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।